অধ্যক্ষ মহোদয়, মই এটা ডাঙৰ সাফল্যৰ কথা কম। আমি যেতিয়া নিযুত মইনা আঁচনিখন আৰম্ভ কৰিছিলোঁ, প্ৰথম বছৰ 2,70,000 ষ্টুডেণ্টে এই আঁচনিখনৰ সুবিধা পাইছিলে। যোৱা বছৰ প্ৰায় 3.5 লাখ ষ্টুডেণ্টে এই আঁচনিখনৰ সুবিধা পালে আৰু এইবাৰ মোক কোৱা হৈছে যে ই 4.5 লাখ পাব। ই সংখ্যা নহয় অধ্যক্ষ মহোদয়, দিছ ইজ এ নাম্বাৰ যে অসমৰ কলেজত ছোৱালীয়ে পঢ়াৰ সংখ্যা কি ধৰণে বৃদ্ধি পাইছে। টকা কাক দিছোঁ ইম্পৰ্টেণ্ট নহয়। আজি অসমৰ মহাবিদ্যালয় ছাত্ৰীৰ সংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু ছাত্ৰীৰ সংখ্যা যেতিয়া বাঢ়ে বাল্য বিবাহ বন্ধ হয়। ছাত্ৰীৰ সংখ্যা যেতিয়া শিক্ষানুষ্ঠানত বাঢ়ে ই জনসংখ্যা নিয়ন্ত্ৰণ কৰে আৰু ছাত্ৰীৰ সংখ্যা যেতিয়া সমাজত বাঢ়ে ই সমাজত সমতাৰ সৃষ্টি কৰে, নাৰীক অধিকাৰ প্ৰদান কৰে।